Hello students, আমি XML ওপৰত থাৰ্ড ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। সো আজি আমি শিকিম ডিক্লেয়াৰিং চাইল্ড এলিমেণ্টছ। চাইল্ড এলিমেণ্টছবিলাক কেনেকৈ XML ত ডিক্লেয়াৰ কৰিব পাৰি। সো চাইল্ড এলিমেণ্টছবিলাকৰ কণ্টেইনছ টাইপ স্পেচিফিকেশ্যনৰ আমাৰ চাৰিটা টাইপছ আছে। সেই টাইপ চাৰিটা বিষয়ে আমি আজি ষ্টাডি কৰিম। ফাৰ্ষ্টটো হৈছে এমটি, ঠিক আছে। সো ডিক্লেয়াৰিং চাইল্ড এলিমেণ্টছ। সো চাৰি ধৰণৰ চাইল্ড এলিমেণ্ট আমি ডিক্লেয়াৰ কৰিব পাৰোঁ। ফাৰ্ষ্টটো হৈছে এমটি। প্ৰথমে আমি থিয়ৰী কথাখিনি অলপ পঢ়ি লওঁ আৰু প্ৰেক্টিকেলি তাৰপিছত মই দেখুৱাই দিম। যেতিয়ালৈকে কিন্তু প্ৰেক্টিকেলি মই দেখুৱাই দিম তেতিয়ালৈকে তোমালোকৰ হয়তো ক্লিয়াৰ নহ'ব পাৰে। সো এমটি মিনিং কি? এমটি বুলি কেতিয়া স্পেচিফাই কৰোঁ? ইণ্ডিকেটছ ডেট দেয়াৰ ইজ ন' কণ্টেণ্টছ ইন দ্য এলিমেণ্টছ। এলিমেণ্টছটোৰ ভিতৰত যেতিয়া কোনো কণ্টেণ্টছ নাথাকে তেতিয়া তাক আমি এমটি বুলি ডিক্লেয়াৰ কৰোঁ। তাৰপিছত আহিলে এনি, ANY। এনি কেতিয়া আমি মেনশ্যন কৰোঁ? যেতিয়া ইট ইণ্ডিকেটছ ডেট দ্য কণ্টেণ্টছ ইনক্লুডছ এনি ডিফাইন এলিমেণ্টছ। যিকোনো ধৰণৰ এলিমেণ্টছ যদি আমি কণ্টেণ্টছটোত দিব পাৰোঁ, ঠিক আছে, তেতিয়া তাক আমি এনি বুলি মেনশ্যন কৰোঁ। আৰু আমি এইটো কেতিয়া ইউজফুল হয়? ইউজফুল হোৱেন উই আৰ য়েট টু ডিচাইড দ্য এলাউৱেবল এলিমেণ্ট। এতিয়ালৈকে আমি ডিচাইড কৰিমহে কেনেকুৱা ধৰণৰ এলিমেণ্ট তাত আমি এলাউ কৰিম, কিন্তু ডিচাইড কৰা হোৱা নাই, ডিচাইড কৰিমহে। তেনেকুৱা ক্ষেত্ৰত আমি এনি বুলি স্পেচিফাই কৰোঁ। তাৰপিছত আহিলে মিক্স কণ্টেণ্ট। মিক্স কণ্টেণ্টত কি হয়? দিছ কেন ইনক্লুড এ কম্বিনেশ্যন অফ কেৰেক্টাৰ ডাটা, ডেট মিনছ হেজ পিজি ডাটা। পিজি ডাটা মানে গম পাইছে, পাৰ্চ কেৰেক্টাৰ ডাটা এণ্ড চাইল্ড এলিমেণ্টছ, ঠিক আছে। তো পাৰ্চ কেৰেক্টাৰ ডাটা বুলি ক'লে আমি একচুৱেলি কি বুজোঁ? পাৰ্চ কেৰেক্টাৰ ডাটাত কি হয়? পাৰ্চ কেৰেক্টাৰ ডাটা বুলি আমি তেতিয়াহে মেনশ্যন কৰোঁ যেতিয়া এলিমেণ্টছটোত আমাৰ কোনো চাইল্ড এলিমেণ্টছ আৰু নাথাকে, ঠিক আছে। সি মে বি এটা ৰুট এলিমেণ্ট হিচাপে এক্ট কৰিব পাৰে, যাৰ কোনো চাইল্ড এলিমেণ্ট নাথাকিব। তেতিয়া আমি হেজ পিচি ডাটা অৰ্থাৎ পাৰ্চ কেৰেক্টাৰ ডাটা বুলি মেনশ্যন কৰোঁ, ঠিক আছে। তো মিক্স কণ্টেণ্টত কি হয়? দিছ কেন ইনক্লুড এ কম্বিনেশ্যন অফ কেৰেক্টাৰ, মানে কেৰেক্টাৰ থাকিব পাৰে অৰ্থাৎ হেজ পিচি ডাটা থাকিব পাৰে, আৰু কোনোবা চাইল্ড এলিমেণ্টছো থাকিব পাৰে। মিক্স কণ্টেণ্ট, সেইকাৰণে ৱৰ্ডটোৰ পৰাই ওলাইছে মিক্সড, ঠিক আছে। তাৰপিছত আহিলে চিলড্ৰেন এলিমেণ্টছ। চিলড্ৰেন এলিমেণ্টছত কি হ'ব? উই কেন ডেছক্ৰাইব এ লিষ্ট অফ ওৱান অৰ মোৰ চাইল্ড এলিমেণ্টছ। যেতিয়া ৰুট এলিমেণ্টটোৰ মোৰ দেন ওৱান চাইল্ড এলিমেণ্ট আমি ডেছক্ৰাইব কৰিব বিচাৰোঁ তেতিয়া আমি চিলড্ৰেন এলিমেণ্ট বুলি মেনশ্যন কৰিব পাৰোঁ, বা চিলড্ৰেন এলিমেণ্ট কেটেগৰীত আহে। এতিয়া কথাটো হ'ল কি, মই থিয়ৰিটিকেলি কথাটো ক'লোঁ, হয়তো 20% বহুতে বুজি পাইছে, এতিয়ালৈকে 80% বুজি পোৱা নাই। এতিয়া মই প্ৰেক্টিকেলি তাৰ কোডিংখিনি দেখুৱাম, তেতিয়াহে ক্লিয়াৰ হ'ব। ফাৰ্ষ্ট আমি কোডিংটো আমি চাম। এমটি ক্ষেত্ৰত আমাৰ কি হয়, মই কিতাপৰে প্ৰগ্ৰাম এটা দেখুৱাই দিছোঁ, তেতিয়া ক্লিয়াৰ হ'ব বুজি পাবলৈ। ইয়াত আমি চাওঁ, ফন্ট চাইজটো অকণমান মই ডাঙৰ কৰি লওঁ, ভাল হ'ব তেতিয়া। অ'কে, চ' ইয়াত আমি কি হৈছে, XML ভাৰ্চন 1.0 ষ্টেণ্ড এলন কেলি মেনশ্যন কৰিছোঁ। মই প্ৰিভিয়াছ ভিডিঅ'ত কৈছোঁ, এবাৰ চাই ল'লে ক্লিয়াৰ হ'ব তোমালোকৰ। ডক টাইপ কেলি ইউজ কৰোঁ সেইটো কৈছোঁ মই। তাৰপিছতে আহিলে এমপ্লয়ী। চ' এমপ্লয়ীক মই ৰুট এলিমেণ্ট হিচাপে ইউজ কৰিম, আৰু সেই এমপ্লয়ীৰ কিছুমান চাইল্ড এলিমেণ্ট থাকিব। চ' এমপ্লয়ীৰ কি চাইল্ড এলিমেণ্ট থাকিব? এমপ্লয়ী নাম্বাৰ, EMP নাম্বাৰ, এমপ্লয়ী নেম, যিটো আমি EMP নেম বুলি মেনশ্যন কৰিছোঁ, আৰু এমপ্লয়ী চেলেৰী, ঠিক আছে, যিটো আমি চেলেৰী বুলি মেনশ্যন কৰিছোঁ, ঠিক আছে। এতিয়া মন কৰিবা, এমপ্লয়ী নাম্বাৰত মই কি লিখিছোঁ? হেজ পিচি ডাটা বুলি লিখিছোঁ। কেলৈ লিখিছোঁ? কাৰণ আমাৰ এমপ্লয়ীৰ চাইল্ড আছে এমপ্লয়ী নাম্বাৰ, এমপ্লয়ী নেম আৰু চেলাৰী, কিন্তু এমপ্লয়ী নাম্বাৰৰ আৰু ফাৰ্ডাৰ কোনো চাইল্ড নাই, গতিকে সেইকাৰণে তাৰ ক্ষেত্ৰত মই লিখিছোঁ এমপ্লয়ী নাম্বাৰ ব্ৰেকেটত হেজ পিচি ডাটা। চিমিলাৰলি এমপ্লয়ী নেমৰো কোনো আমি চাইল্ড ৰখা নাই, সেইকাৰণে এমপ্লয়ী নেম হেজ পিচি ডাটা বুলি আমি লিখিছোঁ। ইয়াতে মেনশ্যন কৰিছোঁ কি এলিমেণ্ট চেলাৰী এমটি বুলি দিছোঁ। কেলৈ? এমপ্লয়ীজনৰ মই চেলাৰী মেনশ্যন কৰিব বিচৰা নাই বা ভৰাব বিচৰা নাই, সেইকাৰণে মই এইটো এমটি বুলি মেনশ্যন কৰি দিছোঁ। সেই এমটি টাইপৰ কথা যে মই মেনশ্যন কৰিছিলোঁ, তাত কি বুলি কৈছোঁ? দিছ ইণ্ডিকেটছ ডেট দেয়াৰ ইজ ন' কণ্টেণ্ট ইন দ্য এলিমেণ্ট। এলিমেণ্টত কোনো কণ্টেণ্ট নাই। ইয়াত কণ্টেণ্টটো কি হ'ব? এমপ্লয়ীজনৰ চেলাৰী, যিটো মই এমটি বুলি অলৰেডি মেনশ্যন কৰি দিছোঁ। এতিয়া প্ৰগ্ৰামটোত মই কি কৰিম? সব ডাটা ভৰাম, এমপ্লয়ী নেম, এমপ্লয়ী নাম্বাৰ সব ভৰাম, কিন্তু চেলাৰী মই নভৰাওঁ। আৰু মই চেলাৰী যদি মেনশ্যন কৰি দিওঁ, যদি সেইটো প্ৰগ্ৰামটোৱে এৰৰ দেখুৱাই দিব, প্ৰব্লেম হৈ যাব, ঠিক আছে।
তো এতিয়া আমাৰ ডাটাখিনি কেনেকৈ ভৰাম এমপ্লয়ী হৈ গ'ল ৰুট এলিমেণ্ট বা ডকুমেণ্ট এলিমেণ্ট সেই এমপ্লয়ী কি হ'ল আমাৰ চাইল্ড আহি গ'ল এমপ্লয়ী নাম্বাৰ যেটো মই মেনশ্যন কৰিছোঁ E001 বুলি মেনশ্যন কৰিছোঁ এমপ্লয়ী নেম সৃষ্টি জৈন বুলি মই মেনশ্যন কৰিছোঁ মই কিতাপৰ প্ৰগ্ৰামটো ডাইৰেক্টলি দেখুৱাই দিছোঁ আৰু চেলাৰী কিন্তু মই মেনশ্যন কৰা নাই এইটো ব্লেংক ৰাখিছোঁ কাৰণ মই ৰাখিব নোৱাৰোঁ কাৰণ এইটো এমটি হ'ব বুলি মই মেনশ্যন কৰিয়ে থৈছোঁ অলৰেডি হয়নে আৰু ফাইনেলি মই এমপ্লয়ী টেগটো ক্লোজ কৰি দিছোঁ ঠিক আছে তো ইয়াৰ আউটপুটটো মোৰ কেনেকুৱা হ'ব আউটপুটটো এই সেভ কৰা সিস্টেমটো তোমালোকে জানিবাই ফাইলত গৈ সেভ এজত গৈ তাৰ নামটো যিটো নাম দিলা আৰু .xml বুলি সেভ কৰিব লাগিব .xml এক্সটেনশনত সেভ কৰিব লাগিব এতিয়া মই অলৰেডি সেভ কৰি থৈছোঁ আউটপুটটো কি আহিব মই দেখুৱাই দিছোঁ এমটি এইটো আহি গ'ল ইয়াৰ আউটপুট ঠিক আছে ওকে তো গতিকে মই ভাবোঁ এইটো ইমান টান নহয় ইয়াতে এমপ্লয়ী চেলাৰীটো তুমি দেখিছা ব্লেংক আছে ইয়াত কোনো মই ভ্যালু ভৰোৱা নাই ঠিক আছে সো হেতু আমাৰ ফাৰ্স্ট টাইপটো হৈ গ'ল এমটি এটা এনি টাইপলৈ আহোঁ এনি সো এনি টাইপটোত চাওঁ আমি অকণমান ফন্ট সাইজটো ডাঙৰ কৰি দিওঁ ওকে সো ইয়াত কি হ'ব কোডিংটোত any type of মই কি বুলি কৈছোঁ it indicates that the contains includes any defined element যিকোনো এলিমেন্টস তাত ইনক্লুড হ'ব পাৰে আৰু এটো কেতিয়া কামত আহিব আমাৰ বেছি যেতিয়ালৈকে আমি ডিসাইড কৰিব পৰা নাই বা ডিসাইড কৰিম হে যে কেনেকুৱা ধৰণৰ এলিমেন্ট আমি ইয়াত এলাউ কৰিম ঠিক আছে সো ইয়াত আমি কি কৰিছোঁ এলিমেন্ট কোর্স ডিটেইলস এনি বুলি মেনশন কৰিছোঁ এটা কোর্স ডিটেইলছত মই এনি বুলি মেনশন কৰাৰ লগে লগে সাপোজ কোর্স ডিটেইলটো আমাৰ ৰুট এলিমেন্ট হিচাপে কাম কৰিব আৰু সেই ৰুট এলিমেন্টছটো কি হ'ব কেটেমান চাইল্ড এলিমেন্ট থাকিব ঠিক আছে বা এটা বা তাতকৈ বেছি চাইল্ড এলিমেন্ট থাকিব এটলিষ্ট এটাটো চাইল্ড এলিমেন্ট থাকিব কোর্স ডিটেইলছত সেই কাৰণে কোর্স ডিটেইলছৰ কাষত মই এনি মেনশন কৰি দিলোঁ আৰু সেই যেটো তাৰ চাইল্ড এলিমেন্ট আছে হিউ আকৌ ভাগ হৈ গৈছে তাৰো আকৌ সাব চাইল্ড বা নেস্টেড চাইল্ড আছে তো এতিয়া চোৱা কোর্স ডিটেইলছ হৈ গ'ল ৰুট আৰু কোর্স ডিটেইলছৰ আন্ডাৰ আমাৰ কি থাকিব চাইল্ড এলিমেন্ট ইনফৰমেশন থাকিব আৰু সেই ইনফৰমেশনৰ নেস্টেড চাইল্ড মানে কোর্স ডিটেইলছৰ কাৰণে নেস্টেড চাইল্ড হৈ যাব বা ইনফৰমেশনৰ কাৰণে আকৌ চাইল্ড হৈ যাব তো চাইল্ড এটা কি হৈ যাব কোর্স নেম ফিজ মই আকবাৰ কৈছোঁ কোর্স ডিটেইলছ হৈ গ'ল ৰুট তাৰ আন্ডাৰ চাইল্ড এলিমেন্ট থাকিব ইনফৰমেশন আৰু সেই ইনফৰমেশনৰ আকৌ চাইল্ড কোন হ'ব কোর্স নেম আৰু ফিজ আৰু কোর্স নেম আৰু ফিজটো কি হ'ব কোর্স ডিটেইলছৰ কাৰণে কি হ'ব নেস্টেড চাইল্ড এলিমেন্ট হ'ব বা সাব চাইল্ড এলিমেন্ট বুলি আমি ক'বাত ক'ব পাৰোঁ ঠিক আছে এতিয়া কোর্স নেমটোৰ আকৌ চাইল্ড এলিমেন্ট নাই মেনশন নকৰোঁ হেকাৰণে আমি তাত কি বুলি মেনশন কৰিছোঁ হ্যাশ পিসি ডাটা অৰ্থাৎ পাৰ্স ক্যাৰেক্টাৰ ডাটা বুলি মেনশন কৰিছোঁ সিমিলাৰলি ফিজৰো আকৌ আমাৰ চাইল্ড এলিমেন্ট নাই তো হেকাৰণে আমি তাত হ্যাশ পিসি ডাটা বুলি মেনশন কৰিছোঁ এতিয়া ডাটাখিনি আমি ভৰাব লাগিব কোর্স ডিটেইলছৰ আন্ডাৰ আহিলে ইনফৰমেশনৰ আন্ডাৰ কোর্স নেম আহিলে কোর্স নেমটো মই এমবিএ বুলি দিছোঁ ঠিক আছে তো কোর্স নেম যেটো টেগ আমি বনাইছিলোঁ টেগটো ক্লোজ কৰিম ক্লোজটো কৰিবই লাগিব তাৰপিছত আহিলে ফিজৰ আন্ডাৰ 58,000 কোর্স ফিজ মই মেনশন কৰিছোঁ আৰু ফিজ নামৰ যেটো টেগ আমি ওপেন কৰিছোঁ হেতু সিমিলাৰলি ক্লোজ কৰি দিছোঁ আৰু ইনফৰমেশন যেহেতু ওপেন কৰিছিলোঁ আকৌ ইনফৰমেশন টেগটো আমি ক্লোজও কৰিছোঁ আৰু একে ধৰণে কোর্স ডিটেইলছটো মই ওপেন কৰিছিলোঁ কোর্স ডিটেইলছটো ক্লোজ কৰিলোঁ তাৰমানে কোর্স ডিটেইলছৰ আন্ডাৰ আহিলে ইনফৰমেশন আন্ডাৰ দুটা চাইল্ড আহি গ'ল কোর্স নেম আৰু ফিজ ঠিক আছে সো এনিৰ মিনিংটো বুজি পালা এনিয়ে কি কাম কৰিছে তাৰপিছত আহিলে আমাৰ মিক্স কন্টেন্টলৈ আহোঁ মিক্স কন্টেন্টলৈ অহাৰ আগত আমি এনিৰ যেটো আউটপুট হেতুটো দেখাবলৈ থাকিলে মই এবাৰ দেখুৱাই দিছোঁ সো এটো আহি গ'ল আমাৰ এনি টাইপৰ যেটো প্ৰগ্ৰাম কৰিছিলোঁ মই কিতাপৰ প্ৰগ্ৰাম হয় এটো আউটপুট হৈছে আউটপুটত মোৰ কোর্স ডিটেইলছ আহিছে কোর্স ডিটেইলছ আন্ডাৰ ইনফৰমেশনৰ আন্ডাৰ কোর্স নেম আহিলে কোর্স নেমটো আমাৰ আছে এমবিএ আৰু তাৰ ফিজ আহি গ'ল তাৰপিছত 58,000 ফিজ আমাৰ আহি গ'ল তাৰপিছত ইনফৰমেশন টেক্সটটো ক্লোজ কৰিছোঁ তাৰপিছত কোর্স ডিটেইলছ টেগটো আমাৰ ক্লোজ কৰা হ'ল ঠিক আছে এটো হৈ গ'ল আমাৰ আউটপুট তাৰপিছত আমি আহোঁ মিক্স কন্টেন্টলৈ মিক্স কন্টেন্টত কি হয় আমাৰ
তো এনেকুৱা কিছুমান এলিমেণ্টছ আমি ইউজ কৰিম যিয়ে কি কৰিব মিক্সচাৰ অফ চাইল্ড এলিমেণ্টছ আৰু টেক্সট এলিমেণ্ট থাকিব, টেক্সট ডাটা থাকিব। তো কেনেকুৱা হ'ব তাত আমাৰ ডাটা টাইপটো আমি পি চি ডাটা কেতিয়া ইউজ কৰিছিলোঁ, যেতিয়া এলিমেণ্টটোৰ আৰু কোনো ফাৰ্ডাৰ চাইল্ড এলিমেণ্ট নাথাকে, হয়নে? চ' ইয়াত কি হ'ব, আমি পি চি ডাটাও মেনশ্যন কৰিম আৰু সেই ৰুট এলিমেণ্টটোৰ বা পেৰেণ্ট এলিমেণ্টটোৰ এটা চাইল্ড এলিমেণ্টো মেনশ্যন কৰিম। তাৰমানে তাত কি হ'ব, টেক্সট ডাটাও থাকিব, মানে পি চি ডাটাও থাকিব, লগতে কোনোবা এটা চাইল্ড ডাটাও থাকিব পাৰে তাত। ঠিক আছে, তাত লিখাৰ কিছুমান নিয়ম আছে, ইয়াত অকণমান লিখাৰ নিয়মটো ইয়াত বেলেগ, মই দেখুৱাই দিছোঁ চাইল্ড মিক্স কণ্টেণ্টৰ। অ'কে, ইয়াত তোমালোকে চাব পাৰা ডক টাইপ টিচাৰটো হৈ গ'ল ৰুট এলিমেণ্ট। চ' ইয়াৰ কি হৈ গ'ল, এলিমেণ্টছ যিটো আমাৰ কণ্টেণ্টছটো দুটা টাইপৰ আছে, হেছ পি চি ডাটা মানে টেক্সট টাইপ থাকিব, আৰু পাইপ দিছোঁ, এই যিডাল শ্লেছৰ নিচিনা যিডাল আমি চিম্বল দেখিছোঁ সেইটোক কোৱা হয় আমাক পাইপ বুলি কোৱা হয়। আৰু কোডটো কি হৈছে, টিচাৰৰ আণ্ডাৰত টিচাৰৰ এটা চাইল্ড হয়। ঠিক আছে, তো ইয়াত পি চি ডাটাও থাকিব, টেক্সট ডাটাও থাকিব তাৰমানে, আৰু লগতে মে বি আমাৰ টিচাৰজনৰ কোডটো মেনশ্যন হ'ব পাৰে। আমাৰ টিচাৰজনৰ আইডেণ্টিটি দুই ধৰণে হ'ব, পি চি ডাটা ইউজ কৰোঁ টিচাৰজনৰ আইডেণ্টিটি আমি দেখুৱাব পাৰিম, বা টিচাৰজনৰ কোডটো ইউজ কৰোঁ আমি আইডেণ্টিটিটো দেখাব পাৰিম। ঠিক আছে, আকৌ নেক্সট আহিলে টিচাৰৰ আণ্ডাৰত কোডটো আছিলে, কাৰণ যিহেতু টিচাৰৰ হৈছে চাইল্ড এলিমেণ্টটো কি হৈছে কোড, আৰু কোডৰ আৰু চাইল্ড এলিমেণ্ট আমাৰ ফাৰ্ডাৰ নাই, সেইকাৰণে হেছ পি চি ডাটা আমি মেনশ্যন কৰিছোঁ। ঠিক আছে, তো এতিয়া আমি টিচাৰজনৰ ডাটাটো মেনশ্যন কৰিম। টিচাৰ টেগটো অ'পেন কৰিলোঁ, টিচাৰ টেগটো ক্ল'জ কৰিলোঁ, আৰু অ'পেন আৰু ক্ল'জ টেগ দুটাৰ মাজত আমি কোড টেগটো দিম আৰু কোড টেগটো ক্ল'জ কৰিম, আৰু কোড টেগটো অ'পেন আৰু ক্ল'জৰ মাজত টিচাৰজনৰ কোডটো আমি মেনশ্যন কৰি দিম T101। এতিয়া টিচাৰৰ কোডটোৰ সহায়তো আমি টিচাৰজনৰ আইডেণ্টিটিটো দেখুৱাব পাৰিম, নাইবা কিবা এটা নাম দি পেলাই বা বেলেগ মানে টেক্সট ডাটা ইউজ কৰিও আমি টিচাৰজনৰ আইডেণ্টিটি দিব পাৰিম, দুইটাই কৰিব পাৰিম, হয়নে? তো সেইকাৰণে আমি এইটো আমি কি কৰিছোঁ, আমি মিক্স কণ্টেণ্ট ইয়াত ইউজ কৰিছোঁ। তাৰপিছত আহিলে চবচে ইজিয়েষ্ট বুলি ক'লেও বেয়া নহয় এইটো, আৰু ইণ্টাৰেষ্টিং হয়, চিলড্ৰেন এলিমেণ্ট আমি কেতিয়া ইউজ কৰোঁ, ইউ কেন ডেছক্ৰাইব এ লিষ্ট অফ ওৱান অৰ মোৰ চাইল্ড এলিমেণ্টছ, মানে চাইল্ড এলিমেণ্টৰ এটা বা দুটা, তিনিটা, চাৰিটা, পাঁচটা যিমান হওক এটা লিষ্ট অফ চাইল্ড এলিমেণ্ট আমি একেলগে মেনশ্যন কৰি দিব পাৰিম। ইয়াত তোমালোকে প্ৰগ্ৰামটো চাব পাৰা। অ'কে, ইয়াত চোৱা, এইটো হৈছে বুক, মই একে কিতাপৰ প্ৰগ্ৰামেই দেখুৱাইছোঁ, মই বেলেগ একো প্ৰগ্ৰাম তোমালোকক শ্ব' কৰা নাই, যিহেতু তোমালোকে টেক্সট বুকখন পঢ়িবা, সেইকাৰণে টেক্সট বুকখন মই ইজি কৰিবলৈ চেষ্টা কৰিছোঁ। চ' ইয়াত বুক হৈ গ'ল আমাৰ ৰুট এলিমেণ্ট। তো বুক নামৰ সেই ৰুট এলিমেণ্টটোৰ চাইল্ড এলিমেণ্টকেইটা কি আছে, ISBN, টাইটেল, অথৰ আৰু প্ৰাইচ। বুক মানে হৈছে কিতাপৰ কি থাকে, ISBN নাম্বাৰ থাকে, তোমালোক কিতাপৰ বেক চাইডে চাবা এটা ISBN নাম্বাৰ বুলি এটা দীঘলীয়া নাম্বাৰ থাকে। ISBN নাম্বাৰ মানে হৈছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ, হৈছে সেইটো এটা ইউনিক আইডেণ্টিটি হয় সেই কিতাপখনৰ কাৰণে। ঠিক আছে, চ' বুকৰ কি থাকিব, কেৰেক্টাৰ, ISBN নাম্বাৰ থাকিব, টাইটেল থাকিব বুকখনৰ, অথৰ থাকিব, প্ৰাইচ থাকিব। তাৰমানে বুক নামৰ ৰুট এলিমেণ্টটোৰ এইকেইটা হৈছে চাইল্ড। ঠিক আছে, তো ISBN নাম্বাৰৰ আৰু কোনো চাইল্ড নাই, সেইকাৰণে তাত হেছ পি চি ডাটা মেনশ্যন কৰিছোঁ। টাইটেলৰ কোনো চাইল্ড এলিমেণ্ট নাই, হেছ পি চি ডাটা মেনশ্যন কৰিছোঁ। অথৰৰ কিন্তু চাইল্ড এলিমেণ্ট থাকিব, অথৰজনৰ নাম থাকিব আৰু টাইটেলটো থাকিব, হয়নে? তাৰমানে ফাৰ্ষ্ট নেম থাকিব, লাষ্ট নেম থাকিব। তো অথৰটো যদি এটা এলিমেণ্ট হয়, তাৰ চাইল্ড এলিমেণ্টকেইটা হ'ব ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। ঠিক আছে, ফাৰ্ষ্ট নেমৰ কি হ'ব, তাৰতো আৰু চাইল্ড এলিমেণ্ট থাকিব নোৱাৰে, তাত সেইকাৰণে হেছ পি চি ডাটা মেনশ্যন কৰিছোঁ। লাষ্ট নেমৰ আৰুতো চাইল্ড এলিমেণ্ট নাথাকে, তাতো হেছ পি চি ডাটা মই মেনশ্যন কৰিছোঁ। তাৰপিছত হ'ব বুকখনৰ কি হ'ব, প্ৰাইচ এটা থাকিব, হয়নে? চ' প্ৰাইচৰ আৰু কোনো চাইল্ড এলিমেণ্টটো নাথাকে, থাকিব নোৱাৰে, তাত হেছ পি চি ডাটা মই মেনশ্যন কৰিছোঁ। এতিয়া মই ভেলুখিনি ভৰাই দিওঁ, ডাটাখিনি। তো বুকটো হৈ গ'ল ৰুট, বুকৰ আণ্ডাৰত আহিলে ISBN নাম্বাৰত মই কিবা এটা ABC 234 এনেকৈ কিবা এটা নাম দি দিছোঁ, এইটো ISBN নাম্বাৰ বুলি ধৰি লৈছোঁ। আৰু টাইটেল, কিতাপখনৰ টাইটেলটো মই দিছোঁ কম্পিউটাৰ চায়েন্স বুলি দি দিছোঁ। তো টাইটেল টেগ অ'পেন কৰিছোঁ, টাইটেল টেগ ক্ল'জ কৰিছোঁ। তাৰপিছত অথৰ আহি গ'ল, টাইটেলৰ আণ্ডাৰত অথৰ আহি গ'ল, অথৰ টেগটো অ'পেন কৰিছোঁ আৰু ক্ল'জ কৰিছোঁ, আৰু অ'পেনিং আৰু ক্ল'জিং টেক্সৰ মাজতেই অথৰৰ ফাৰ্ষ্ট নেমটো ভৰাইছোঁ আৰু লাষ্ট নেমটো ভৰাইছোঁ। তাতো মই ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম নামৰ দুটা টেগ অ'পেন কৰিছোঁ আৰু ক্ল'জো কৰিছোঁ, আৰু অ'পেনিং আৰু ক্ল'জিঙৰ মাজতেই মই ফাৰ্ষ্ট নেমটো আৰু লাষ্ট নেমটো ৰেচপেক্টিভলি ভৰাইছোঁ।
তাৰপিছত আছিলে কিতাপখনৰ প্ৰাইচটো বুকখনৰ প্ৰাইচটো তো প্ৰাইচ নাম্বাৰ এটা টেগ অ'পেন কৰিলোঁ প্ৰাইচ নাম্বাৰ এটা টেগ ক্ল'জ কৰিলোঁ তাৰ মাজত মই তাৰ প্ৰাইচটো লিখিম 295 বুলি মই ধৰি লৈছোঁ আৰু ফাইনেলি বুক যেহেতু অ'পেন কৰিছিলোঁ টেগটো বুক টেগটো মই ক্ল'জ কৰি দিলোঁ চ' ইয়াৰ মোৰ আউটপুটটো এনেকুৱা ধৰণৰ হ'ব ছেভ কৰাৰ পিছত মই অলৰেডি যিহেতু ছেভ কৰিয়ে থৈছোঁ বাৰু এইটো হ'ব ইয়াৰ আউটপুট তো এইটো বুকখনৰ ISBN নাম্বাৰ আহিলে টাইটেল আহিলে অথৰ নেম আহিলে তাৰপিছত প্ৰাইচটো আহিলে আৰু ফাইনেলি টেগটো ক্ল'জ কৰা হৈ গ'ল চ' হোপফুলি তোমালোকে এইখিনি বুজি পাইছা কিবা নুবুজিলে মোৰ হোৱাটছআপ নম্বৰ সুধিব পাৰা নাম্বাৰটো মই দি দিছোঁ 9706125355 আৰু মোলৈ তোমালোকে মেইলো কৰিব পাৰিবা মোৰ মেইল আইডিটো হৈছে surajit.borah38@gmail.com নেক্সট ভিডিঅ'ৰ সৈতে তোমালোকৰ মাজলৈ পুনৰ আহি আছোঁ তেতিয়ালৈ সকলোৰে পৰা বিদায় মাগিছোঁ ধন্যবাদ